ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত অনুষ্ঠান দোকান ঘৰৰ ফালে আহিল। জেঠৰ জ্বলি থকা দুপৰীয়া আনখীয়ে নিজৰ ঘৰৰ চোতালত কিছুমান ফটা পুৰণি বস্তা লৈ বহি আছিল। আনখী কি কৰি আছা? আহা বিমলা, আৰে ঘৰত কিছুমান পুৰণা বস্তা পৰি আছিল, ভাবিলো চকীত পাৰিবলৈকে লৈ আহো। বিমলাই দেখিলে যে আনখীয়ে বস্তাসমূহ চিলাই কৰি আছিল। তাই পটুৱাৰ ঘাঁহৰে অতি ধুনীয়া শিল্পকৰ্ম কৰি তাত চকী বনাই আছিল। আৰে বঢ়িয়া, অতি সুন্দৰ। আনখী, তুমিতো সঁচাকৈয়ে অনন্য। তুমি ইমান পুৰণা বস্তাবোৰ ইমান ধুনীয়া বনাই দিছা। ইয়াতেতো কি ডাঙৰ কথা, এই কামটোতো বহুত বছৰৰ পৰা কৰি আছো। অহো, তুমি কি জানা এই অনন্য কলাক পৃথিৱীত মানুহসকলে কিমান পচন্দ কৰে? সঁচাকৈ? যদি তুমি বিচাৰা, তোমাৰ এই কলাই তোমাৰ উপাৰ্জনৰ উৎস হ'ব পাৰে। কোৱা, এই বস্তাবোৰত কৰা এম্ব্ৰইডাৰীও আমাৰ বাবে উপাৰ্জনৰ উৎস হ'ব পাৰে নেকি? কিয় নহয়? বাৰু এটা কাম কৰা, তুমি যিমান বস্তাত এম্ব্ৰইডাৰী কৰিছিলা সকলো বস্তা লৈ আহা। বঢ়িয়া, সেইখিনি লৈ আহো। অলপ সময়ৰ ভিতৰতে অনখীয়ে নিজৰ কোঠাৰ পৰা বহুত ধুনীয়া ধুনীয়া বস্তা লৈ আহিল। বিমলাই এখন এখনকৈ সকলোৰে ফটো তুলিলে আৰু তাই নিজৰ ছ'চিয়েল মিডিয়াত সেয়া শ্বেয়াৰ কৰিলে আৰু লগতে এইটোও লিখি দিলে যে মোৰ বন্ধু অনখীৰ অনন্য এম্ব্ৰইডাৰী। আপুনিও এইবোৰেৰে আপোনাৰ ঘৰখন সজাব বিচাৰেনে? যদি হয় তেন্তে আমাৰ সৈতে যোগাযোগ কৰক। লোৱা, পঠিয়াই দিলো। অলপ সময়ৰ ভিতৰতে বিমলাৰ ছ'চিয়েল মিডিয়াত অনখীৰ এই কামৰ প্ৰশংসা হ'বলৈ ধৰিলে। বা, ইমান মৰম লগা এম্ব্ৰইডাৰী। জানা, ময়ো ইয়াক কিনিব বিচাৰো। চোৱা অনখী, কিমান মানুহে এই সুন্দৰ বস্তাবোৰ কিনিব খুজিছে। এইটো সঁচা নেকি বিমলা? মানুহে সঁচাকৈ এইটো কিনিব বিচাৰিছে? হয়, এয়াই হৈছে ছ'চিয়েল মিডিয়াৰ আশ্চৰ্য। ফোনটো কেৱল কথা পাতাৰ বাবে নহয়, এতিয়া বেংক, দোকান আৰু স্কুলো হয়। যদি এনেকুৱাই তেন্তে মোকো শিকোৱা যে তুমি এইবোৰ কেনেকৈ কৰিলা। কিয় নিশিকাম? যোৱা নিজৰ মোবাইলটো লৈ আহা। আৰে এতিয়াই লৈ আনিছো। বিমলাৰ সহায়ত আনখীয়েও ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ শিকিলে। ঠিক পিছদিনা তেওঁ নিজৰ কামৰ বিষয়ে বুজাই ছ'চিয়েল মিডিয়াত এটা অতি চুটি ভিডিঅ' আৰু কিছুমান ছবি শ্বেয়াৰ কৰিলে। আনখীৰ এই কলাসন্মত ছবিবোৰ কেইদিনমানৰ ভিতৰতেই হাজাৰ হাজাৰ লোকে চালে। বহু লোকে তাই বনোৱা সামগ্ৰীসমূহ কিনিবও বিচাৰিলে। আনখীয়ে লাহে লাহে শিকিলে যে নিজৰ কলা কেনেকৈ নিৰাপদে বিশ্বৰ মানুহৰ লগত ভাগ বতৰা কৰিব পাৰি। তেওঁ সফলতাৰ কাহিনী ওচৰ পাজৰৰ গাঁওবোৰলৈ বিয়পি পৰিলে। এতিয়া বহু মহিলাই তেওঁৰ পৰা এই কথাবোৰ শিকিব বিচাৰিছিল। আনখীৰ প্ৰচেষ্টা কেৱল তাইৰ মাজতেই সীমাবদ্ধ হৈ নাথাকিল। এতিয়া অন্য মহিলাসকলেও তাইৰ লগত এই যাত্ৰাত যোগ দিছিল। আজি তেওঁ আন মহিলাসকলকো তেওঁলোকৰ কলা আৰু ছ'চিয়েল মিডিয়া সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকাইছে। এতিয়া তেওঁ দোকান ঘৰলৈ আহিল আৰু তেওঁ স্কুলখনো ঘৰৰ পৰাই চলি আছে। আপোনালোকে শুনিলে ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত অনুষ্ঠান দোকান ঘৰলৈ আহিল। অনুবাদ আৰু ৰেকৰ্ডিঙত সহযোগিতা কৰিছে ক্লেপাৰ এণ্টাৰটেইনমেণ্টে। প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ প্ৰফেচাৰ উষা শৰ্মা, একাডেমিক ছাপোৰ্ট য়াচনা গুপ্তা।